মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেণ্ট্ৰেল পুনৰবাৰ স্বাগতম জনাই আছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ আৱাৰ ইংলিছৰ লেচন নম্বৰ 2 দ্য কাইট এই লেচনটিৰ মই তোমালোকক বুজাই দিয়াৰ লগতে অসমীয়াটো ধুনীয়াকৈ এক্সপ্লেনেশ্যন কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমতে মই তোমালোকক দ্য কাইট নামৰ যিটো পয়েম আছে এইটো হৈছে এটা পয়েম। এই পয়েমটো মই তোমালোকক মাতি দিছোঁ, তাৰপিছত তোমালোকক অসমীয়াত বুজাই দিম। ঠিক আছে, দ্য কাইট এইটো হৈছে এটা পয়েম আৰু এই পয়েমটোৰ পয়েট অৰ্থাৎ কবিগৰাকীৰ নাম হৈছে ফ্ৰেংক ডেমষ্টাৰ শ্বেৰমান। ঠিক আছে, তোমালোকে কবিজনৰ অৰ্থাৎ পয়েটৰ নামটো তোমালোকে মনত ৰাখিব লাগিব। এতিয়া চোৱা, দ্য কাইট, কাইট মানে হৈছে চিলা। চিলা তোমালোকে হয়তো দেখিবলৈ পাইছা, টিভিত হ'লেও তোমালোকে দেখিছা বা তোমালোকে বহুতেই চিলা উৰুৱাইও পাইছা, হয়নে? এয়া হৈছে চিলা। ঠিক আছে, এই চিলাৰ কথাই ইয়াতে কোৱা হৈছে। এনেকুৱা ধৰণে আমি কি কৰিব পাৰোঁ, চিলা উৰুৱাবলৈ পাৰোঁ। এতিয়া নেক্সট চোৱা, মই তোমালোকক মাতি দিছোঁ। I often sit and wish that I could be a kite up in the sky and ride upon the breeze and go whichever way I chance to blow. Then I could look beyond the town and see the river winding down and follow all the ships that sail like me before the merry gale, until at last with them I came to some place with a foreign name. মই এবাৰ পঢ়ি দিছোঁ, তোমালোকে চাই ল'বা। I often sit and wish that I could be a kite up in the sky and ride upon the breeze and go whichever way I chance to blow. Then I look beyond the town and see the river winding down and follow all the ships that sail like me before the merry gale, until at last with them I came to some place with a foreign name. এতিয়া মই তোমালোকক এইখিনি অলপমান অসমীয়াত বুজাই দিবলৈ চেষ্টা কৰিম। ঠিক আছে, এতিয়া চোৱা, I often sit and wish that I could be a kite up in the sky. অৰ্থাৎ এইজন কবি কোন আছিলে? ফ্ৰেংক ডেমষ্টাৰ শ্বেৰমান। এই কবিজনে মাজে সময়ে বহি বহি ভাবে যে মই যদি সেই আকাশত উৰা চিলা এটা হ'ব পাৰিলোহেঁতেন। মানে কবিয়ে কেতিয়াবা ভাবে যে মই যদি সেই আকাশত উৰি থকা চিলাটোৰ নিচিনা হ'ব পাৰিলোহেঁতেন। And ride upon the breeze and go whichever way I chance to blow. তেতিয়া কবি কি কৰিলেহেঁতেন? তেতিয়া কবিয়ে ঠাণ্ডা বতাহৰ ওপৰত উৰি উৰি গ'লহেঁতেন। যিফালে সুযোগ পায় সেইফালে কবিয়ে উৰি গ'লহেঁতেন। অৰ্থাৎ কবিয়ে কি কৈছে? এইখিনিত কবিয়ে কি কৈছে যে I often sit and wish that I could be a kite up in the sky and ride upon the breeze and go whichever way I chance to blow. অৰ্থাৎ কবিয়ে মাজে সময়ে বহি বহি ভাবে যে মই যদি সেই আকাশত উৰা চিলাটো হ'ব পাৰিলোহেঁতেন, তেতিয়া মই সেই ঠাণ্ডা বতাহৰ ওপৰত উৰি উৰি গ'লোহেঁতেন। যিফালে সুযোগ পাওঁ সেইফালেই মই সেই চিলাৰ নিচিনাকৈ উৰি গ'লোহেঁতেন। ঠিক আছে, নেক্সট ওৱান। Then I could look beyond the town. Then I could look beyond the town. আৰু যদি তেনেকৈ আকাশত উৰা এটা চিলা হ'ব পাৰিলেহেঁতেন, যিফালে সুযোগ পায় সেইফালে যদি যাব পাৰিলেহেঁতেন, তেতিয়া কবিয়ে কি কৰিলেহেঁতেন? অৰ্থাৎ কবিয়ে ক'ত আছিলে? চহৰত আছিল, হয়নে? তেতিয়া অৰ্থাৎ কবিয়ে নাজানে যে চহৰৰ বাহিৰত কি আছে, কবিয়ে নাজানে বা দেখা নাপায়। কিন্তু কবিয়ে যদি চিলা হ'ব পাৰিলেহেঁতেন তেতিয়া আকাশত উৰিলেহেঁতেন আৰু যিফালেই মন যায় সিফালে উৰি উৰি চহৰখনৰ বাহিৰত কি কি আছে, কি কি নাই, ক'ত কি আছে, গোটেইবোৰ তেওঁ চালেহেঁতেন। ঠিক আছে, নেক্সট লাইনটো চোৱা। And see the river winding down. আৰু কবিয়ে কি চালেহেঁতেন? আৰু কবিয়ে যদি চিলা হ'ব পাৰিলেহেঁতেন তেতিয়া কবিয়ে বা কবিজনে চাব পাৰিলেহেঁতেন, কি চাব পাৰিলেহেঁতেন? নদীবিলাক যি বেকা বেকি হৈ আগবাঢ়ি গৈ আছে। তোমালোকে নদীবোৰ চাবাচোন, নদীবোৰ কেনেকুৱা বেকা বেকি হৈ আগবাঢ়ি যোৱা।
গতিকে কবিয়ে যদি চিলা হ'ব পাৰিলেহেঁতেন, যিফালে মন যায় সিফালে বা যিফালে সুযোগ পায় সেইফালে যদি উৰিব পাৰিলেহেঁতেন চিলাটোৰ নিচিনাকৈ, তেতিয়াহ'লে কবিয়ে কি কৰিলেহেঁতেন, চহৰৰ বাহিৰৰ ফালে গ'লহেঁতেন, চহৰৰ বাহিৰত কি আছে চালেহেঁতেন, লগতে কবিয়ে সেই নদীবোৰ চালে হ'ল যিবোৰ বেকা বেকি হৈ আগবাঢ়ি গৈছে। কবিয়ে এইবোৰ কি কৰিছিল, মনতে ভাবি আছিল, বহি বহি এঠাইত মনতে ভাবি আছিলে। নেক্সট চোৱা, and follow all the ships that sail, and follow all the ships that sail, ships মানে হৈছে জাহাজ, হয়নে? আৰু কি কৰিলেহেঁতেন, ফ'ল' কৰিলেহেঁতেন, ফ'ল' মানে হৈছে অনুসৰণ কৰা, and follow all the ships that sail, আৰু কবিয়ে অনুসৰণ কৰিলেহেঁতেন কোনবিলাক, সকলোবিলাক জাহাজ যিবিলাক মোৰ দৰে বিচৰণ কৰি থাকে বা ঘূৰা ঘূৰি কৰি থাকে, অৰ্থাৎ জাহাজবিলাকতো এঠাইত নাথাকে, হয়নে? এঠাইৰ পৰা আন ঠাইলৈ গৈ থাকে। গতিকে কবিয়ে যদি চিলা হ'ব পাৰিলেহেঁতেন, সেই জাহাজবিলাকক অনুসৰণ কৰিলেহেঁতেন, যিবিলাকে সেই কবিৰ নিচিনাকৈ কি কৰি বিচৰণ কৰি থাকিব বিচাৰে বা ঘূৰি ফুৰি থাকিবলৈ বিচাৰে। ঠিক আছে, নেক্সট চোৱা, লাইক মি বিফ'ৰ দ্য মেৰি কেল, আৰু শক্তিশালী বতাহ বলৰ আগতে কি কৰিলেহেঁতেন, কবিয়ে বিচৰণ কৰিলেহেঁতেন। নেক্সট চোৱা, until at last with them I came, until at last with them I came to some place with a foreign name, অৰ্থাৎ কোনো এখন ঠাইলৈ মই কি কৰিলোহেঁতেন, উভতি আহিলোহেঁতেন, যদি মই এটা চিলা হ'ব পাৰিলোহেঁতেন আৰু কি কৰি এটা বিদেশী নাম লৈ। ঠিক আছে, অৰ্থাৎ সম্পূৰ্ণ ভিডিঅ' তোমালোকে আমাৰ এপত পাবা, যিসকল ছাত্ৰ ছাত্ৰীয়ে এপটো ডাউনলোড কৰি লোৱা নাই, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰিলে এপত তোমালোকে কুৱেশ্যন পেপাৰ, নোটছ, PDF সকলোবোৰ তোমালোকে পাই যাবা। এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে এপটো ডাউনলোড কৰি লোৱা।